Hello everyone. ইয়াৰ আগৰ ক্লাছত আমি কি পঢ়িছিলো? প্ৰথমতে পঢ়িছিলো আমি কমপ্লেক্স সল্ট আৰু ডাবল সল্ট কি হয়, জটিল লৱণ আৰু দ্বৈত লৱণ কি হয়। তাৰ পিছত আমি পঢ়িছিলো লিগান্ড কি বস্তু, লিগান্ডৰ টাইপ আছিলে। তাৰে আগতে আমি পঢ়িছিলো ডেন্টিসিটি কি, ডেন্টিসিটি তিনিটা টাইপৰ আছিলে, এটা ইউনিডেন্টেড অৰ মনোডেন্টেড, বাইডেন্টেড অৰ ডাইডেন্টেড আৰু আছিলে এটা পলিডেন্টেড। এইবিলাকৰ গোটেইখিনিৰে আমি ডেফিনিশ্যন বিলাক পঢ়িছিলো আৰু তাৰ লগতে দুটা এক্সাম্পল কৈ দিছিলো। তো আজি আমি তাৰ পৰা কন্টিনিউ কৰিম। যোৱা ক্লাছত যিমানখিনি হৈছে তাৰ পিছৰখিনি আমি পঢ়িম আজি। তো প্ৰথম টপিকটো হৈছে কিলেট লিগান্ড নাইবা চিলেট লিগান্ড। অসমীয়াটো সেই একে কয় কিলেট লিগান্ড। Killet ligand মানে কি? The ligand which can form ring-like structure of coordination entity. যিবিলাক লিগাণ্ডে সক্ৰিয় গঠনৰ সমন্বয়ী সত্তা গঠন কৰে সেইবিলাক লিগাণ্ডক কি বুলি কয়? কিলেট লিগাণ্ড বুলি কয়। The ligand which can form ring-like structure of coordination entity অর্থাৎ সমন্বয়ী সত্তা। এবিলাকক কি বুলি কয়? কিলেট লিগাণ্ড বুলি কয়। এজ ফৰ এক্সাম্পল অক্সালেট আয়ন। অক্সালেট আয়ন এটা কি লিগাণ্ড? বাইডেন্টেড লিগাণ্ড। ফৰ্মুলাটো কি আছিলে? চি এফালে ডাবল বন্ড ও, সিফালে ডাবল বন্ড ও, ও ও। এই দুটা সাইটৰ পৰা মেটেল এটম এটাৰ লগত লগ লাগি থকা বিলাকক কি বুলি কয়? বাইডেন্টেড লিগাণ্ড বুলি কয়। আৰু এইটো এটা কি ফৰ্ম কৰিছে? ৰিং লাইক ষ্ট্ৰাকচাৰ ফৰ্ম কৰিছে। আৰু সেইকাৰণে এইটো কি বুলি কয়? কিলেট লিগাণ্ড নাইবা চিলেট লিগাণ্ড। সব মনোডেন্টেড নাইবা মনোডেন্টেড নাইবা ইউনিডেন্টেডৰ বাহিৰে সব লিগাণ্ডে কি ফৰ্ম কৰে? কিলেট লিগাণ্ড ফৰ্ম কৰে, মানে ৰিং লাইক ষ্ট্ৰাকচাৰ ফৰ্ম কৰে, সক্ৰিয় গঠন উৎপন্ন কৰে। এইটো হ'ল। নেক্সট আছে এম্বিডেন্টেড লিগাণ্ড। এম্বিডেন্টেড লিগাণ্ড, এতিয়া এমবি নাইবা এমফো এমফি এইবিলাকে কি বুজায়? ডুৱেল নেচাৰ বুজায়, ডাবল নেচাৰ বুজায়। ইয়াতো সেই একে এম্বিডেন্টেড লিগাণ্ড মানে কি? যিবিলাক লিগাণ্ডে এটাতকৈ বেছি সাইটৰ পৰা মেটেল এটম এটাৰ লগত লিংক হৈ থাকে আৰু সেইবিলাক যেতিয়া এটা সময়তে এটা সাইটেহে লিংক হৈ থাকিব লাগিব মেটেল এটাৰ লগত। মই এটা এক্সাম্পল দিম ইয়াৰে, চাই ল'বা। তেতিয়া সেই লিগাণ্ডবিলাকক কি বুলি কয়? The ligand which can combine with metal atom by two or more sites at a time called as ambidextrous ligand. The ligand which can attach with metal atom by two or more sites at a time. Two or more sites. As for example, NO2 minus নাইট্ৰো আয়ন, নাইট্ৰজেন ডাইঅক্সাইড আয়ন। এইটো কি হয়?
এইটো কেনেকুৱা লিগান অক্সিজেন এফালে অক্সিজেন ইয়াত কি আছে এইটো সাইডৰ পৰা অক্সিজেনে কি হয় মেটেল এটম এটাৰ লগত লগ লাগি থাকিব পাৰে নাইবা এইটো সাইডৰ পৰা লগ লাগি থাকিব পাৰে অক্সিজেন এইটো সাইডৰ পৰা এইটো মেটেল এটম আৰু এইখিনি আছে কি লিগান এটা টাইমত এটা সাইডৰ পৰা আহে মানে লিংক হৈ থাকিব আৰু এইটো নাইট্ৰ আয়ন কি বুলি কয় নাইট্ৰিটো অক্সিজেন আৰু এইটো কি বুলি কয় নাইট্ৰিটো এন এইবিলাক লিগাটো কি বুলি কয় এম্বিডেন্টেড লিগান আৰু এটা এক্সাম্পল আমি দিব পাৰো এচিয়ান যদি সালফাৰৰ দ্বাৰা মেটেল এটমৰ লগত লিংক হৈ থাকে তেতিয়া সেই লিগান তো কি হ'ব এম্বিডেন্টেড লিগান আৰু ইয়াৰ নামটো হ'ব থায়োচায়ানো আৰু যদি HCN নাইট্ৰজেনৰ দ্বাৰা মেটেল এটমৰ লগত থাকে লিংক হয় তেতিয়াটো কি হ'ব আইসোথায়োচায়ানেটো এইবিলাক এম্বিডেন্টেড লিগান হয় নেক্সট আছে কোঅৰ্ডিনেশন নাম্বাৰ সমন্বয়ী সংখ্যা সমন্বয়ী সংখ্যা ইয়াৰ আগৰ ক্লাছত অলপ কৈ দিয়া হৈছিলে সমন্বয়ী সংখ্যা মানে কি আজি অলপ ডিটেইলছত কৰিম সমন্বয়ী সংখ্যা কি কেতিয়াবা পৰীক্ষাত উলিয়াব দিব পাৰে সমন্বয়ী সংখ্যা এটা কমপ্লেক্স সল্ভ এটা দিব তাৰ পৰা সমন্বয়ী সংখ্যা কিমান সেইটো কেতিয়াবা সুধে পৰীক্ষাত কি হ'ব As for example, platinum PTCl6 ইয়াৰ সমন্বয় সংখ্যা কিমান হ'ব যেটো এন্টিটিত এইখিনি এন্টিটি বুলি কয় আৰু যেটো এন্টিটিত মেটেল এটমৰ লগত ডাইৰেক্টলি লিংক হৈ আছে লিগানটো এই লিগানটোৰ নম্বৰকে কি বুলি কয় কোঅৰ্ডিনেশন নম্বৰ বুলি কয় the number of ligand that attach to the metal atom in the coordination entity called as coordination number ইয়াৰ সমন্বয় সংখ্যা কিমান হ'ব 6 আৰু এক্সাম্পল চাবা NiNH3 এটো কিমান হ'ব এমোনিয়া কিমানটা আছে চাৰিটা আছে কোঅৰ্ডিনেশন নম্বৰ এখানে ইয়াৰ কোঅৰ্ডিনেশন নম্বৰ 4 হ'ব আৰু চাবা অলপ বেলেগ এক্সাম্পল এটা Fe C2O4 whole 3 এটো কি হ'ব সমন্বয় সংখ্যা ইয়াত কি আছে লিগানটো কি হয় বাইডেন্টেড লিগান নে এটো মনোডেন্টেড লিগান নে পলিডেন্টেড লিগান এটো ফার্স্ট চাইলোৱা এটো কি C2O4 অক্সালেট আয়ন আৰু অক্সালেট আয়ন কেইটা আছে তিনিটা আছে আৰু প্ৰথমতে তোমালোকে কোঅৰ্ডিনেশন নম্বৰ উলিয়া আগতে চাবা লিগানটো কি টাইপৰ লিগান যদি তোমাৰ ইউনিডেন্টেড লিগান হয় তেতিয়া ডাইৰেক্ট নাম্বাৰটো চাবা আৰু যদি বাইডেন্টেড লিগান হয় তেতিয়া কি চাবা কোঅৰ্ডিনেশন নম্বৰ কেনেকৈ উলিয়াবা 2 * 3 বাইডেন্টেড মানে দুটা সাইডৰ পৰা মেটেল এটমটোৰ লগত লগ লাগি থকা কাৰণে এটো বাইডেন্টেড হৈছে আৰু বাইডেন্টেড মানে কি ইয়া 2
2 বুলি লিখিছো আৰু কেইটা আছে ইয়াতে তিনিটা আছে এখানে 2 * 3 6 ইয়াৰ কোঅৰ্ডিনেশন নম্বৰ 6 কেতিয়াবা পৰীক্ষাত সুধিব পাৰে বহুতৰ ভুল হৈ যায় ডাইৰেক্ট নাম্বাৰ অফ লিগাণ্ডটো চাই হেতু নহয় নাম্বাৰ অফ লিগাণ্ড চাব লাগিব তাৰ লগতে কি চাব লাগিব লিগাণ্ডটো কি টাইপৰ লিগাণ্ড ইয়াৰ আগৰ ক্লাছত আমি পঢ়িছিলো ইউনিডেন্টেড লিগাণ্ড কি বাইডেন্টেড লিগাণ্ড কি পলিডেন্টেড লিগাণ্ড কি পলিডেন্টেড মানে তোমাৰ এটো হেক্সাডেন্টেডো হ'ব পাৰে পেন্টাডেন্টেডো হ'ব পাৰে টেট্ৰাডেন্টেডো হ'ব পাৰে ট্ৰাইডেন্টেডো হ'ব পাৰে হেতু চাই লবা ইয়াত বাইডেন্টেড থকাৰ কাৰণে 2 * 3 হৈছে আৰু এটা एग्जांपल চোৱা COEN whole 3 2 minus ইয়াতেও ইন মানে কি ইথিলিন ডায়ামাইড কাৰ एग्जांपल হয় বাইডেন্টেড লিগাণ্ডৰ ইয়াৰ আগৰ ক্লাছত আমি एग्जांपल কৈ দিছিলো বাইডেন্টেড কি ট্ৰাইডেন্টেড কি পলিডেন্টেড কি এবিলাক কোৱা হৈছিল এটো বাইডেন্টেড মানে 2 * কেইটা আছে লিগাণ্ড ইয়াতে নাম্বাৰ অফ লিগাণ্ড 3 = 6 মানে কোঅৰ্ডিনেশন নম্বৰ কি হ'ব 6 তোমাকে কিতাপখন চাই পেলাই আৰু যদি কিবা বেলেগ एग्जांपल আছে নিজে নিজে কৰি চাবা আৰু কিবা নজনা থাকে যদি ইয়াৰ মাজত সুধি লবা তো কোঅৰ্ডিনেশন নম্বৰ হে গল নেক্সট আছে কোঅৰ্ডিনেশন এন্টিটি সমন্বয়ী সত্তা coordination entity coordination entity কোনখিনি কয় ব্র্যাকেট যেটো তোমাৰ কমপ্লেক্স সল্ট এটাৰ ব্র্যাকেটৰ ভিতৰত থকাখিনি একেলগে ব্র্যাকেটৰ লগত একেলগে কি বুলি কয় কোঅৰ্ডিনেশন এন্টিটি বুলি কয় অৰ্থাৎ সমন্বয়ী সত্তা বুলি কয় আৰু তাৰ বাহিৰে আৰু কোঅৰ্ডিনেশন স্ফিয়াৰ বুলিও কয় as for example K4FeCN whole 6 ইয়াৰ এই কমপ্লেক্স সল্টৰ জটিল লবণটোৰ কোনখিনি পাৰ্টক কি বুলি কয় কোঅৰ্ডিনেশন এন্টিটি বুলি কয় এটো পাৰ্টক আৰু নাইবা কোঅৰ্ডিনেশন স্ফিয়াৰ বুলিও কয় নাইবা সমন্বয়ী সত্তা বুলিও কয় এইখিনিয়ে তাৰ পিছত নেক্সট আছে অক্সিডেশন নাম্বাৰ কেনেকৈ উলিয়ায় কমপ্লেক্স সল্ট এটাৰ জাৰণ সংখ্যা এটা জাৰণ সংখ্যা কেনেকৈ উলিয়ায় as for example copper CN whole 4 3 minus এটোৰ যদি মেটেল এটমৰ জাৰণ সংখ্যা উলিয়াব দিয়ে কেনেকৈ উলিয়াবা মেটেল এটমটোৰ x বুলি ধৰি লবা নেক্সট CNৰ এৰিকি অক্সিডেশন নম্বৰ কি -1 ইনটু কেটা আছে 4টা ইকুৱেল টু -3 এটো -3 টো আমি ইয়াতে পুট কৰিছো এতিয়া x ৰ ভ্যালুটো উলিয়াই না x কিন্তু -3 + 4 কিন্তু +1 মানে কপাৰৰ জাৰণ সংখ্যা +1 বুজি পাইছা নেক্সট আৰু এটা एग्जांपल লব পাৰা NiCl4 3 minus ইয়াৰ কি হ'ব নিকেলৰ যদি আমি জাৰণ সংখ্যা উলিয়াব লাগে x এটো x বুলি ধৰি লৈছো প্লাস ক্লোৰিনৰ জাৰণ সংখ্যা কিমান -1 into 4 equal to -2 -4 -2
-2 + 4 ইয়াৰ মানে নিকেলৰ জাৰণ সংখ্যা +2 তো সেইখিনিলৈকে হৈছে তো আজি আমি কি পঢ়িলো প্ৰথমতে আমি লিগান কিলেট লিগান কি